নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো মেইনকৈ বনাইছোঁ যিসকল মেল কেণ্ডিডেট আছে তেওঁলোকৰ বাবে। যদিহে কোনোবা বাইদেউ ভণ্টি নাইবা বান্ধৱীয়ে এই ভিডিঅ'টো চাই আছে তেন্তে এই ভিডিঅ'টো স্কিপ কৰিব, কিয়নো এই ভিডিঅ'টো মেইনকৈ বনাইছোঁ মেল কেণ্ডিডেটৰ বাবে। মই থাম্বনেইলত ইতিমধ্যে দিয়ে দিছোঁ। এতিয়া আজি এই ভিডিঅ'টো আপোনালোকক জনাম যে অসম পুলিচৰ যিটো মেডিকেল টেষ্ট হয়, সেই মেডিকেল টেষ্টত মেল কেণ্ডিডেটৰ প্ৰাইভেট পাৰ্ট চেক কৰে নেকি। বহুতে মোক পাৰ্চনেলি মেছেজ কৰিছে আৰু ভিডিঅ'সমূহত কমেণ্ট কৰি সুধি আছিল। সেইবাবে মই ভাবিলোঁ এটা ভিডিঅ' বনাই আপোনালোকক দি দিওঁ। এতিয়া আপোনালোকৰ অসম আৰক্ষী নাইবা অসম বন বিভাগৰ যিটো মেডিকেল টেষ্ট হয়, সেই মেডিকেল টেষ্টটো চিম্পুল হয়। কিয় মই চিম্পুল বুলি কৈছোঁ, কাৰণ ইণ্ডিয়ান আৰ্মি নাইবা SSC GDৰ যিটো মেডিকেল টেষ্ট হয়, সেই মেডিকেল টেষ্টৰ তুলনাত আসাম পুলিচ নাইবা আসাম ফৰেষ্টৰ যিটো মেডিকেল টেষ্ট হয় সেইটো বহুত বেছি চিম্পুল হয়। এইখিনি কথা মই নিজৰ অভিজ্ঞতাৰ পৰা কৈছোঁ, কাৰণ মই SSC GDও মেডিকেল টেষ্ট দিছোঁ, ইণ্ডিয়ান আৰ্মিও মেডিকেল টেষ্ট দিছোঁ। অগ্নিবীৰ নহয়, যিটো আমাৰ পাৰ্মানেণ্ট ভৰ্তি ইণ্ডিয়ান আৰ্মি, সেই ইণ্ডিয়ান আৰ্মি মেডিকেল টেষ্ট দিছোঁ, অসম পুলিচতো দিছোঁ আৰু অসম বন বিভাগ সকলোখিনি মেডিকেল টেষ্ট দিছোঁ। গতিকে কোনটাত মেডিকেল কিমান হাৰ্ড হয় বা কেনেকুৱা হয় সেইখিনি মই সকলোখিনি জানো, কাৰণ নিজে মেডিকেল দিয়া। এতিয়া আপোনালোকৰ যিটো মেইন কথা সেইটো হৈছে যে প্ৰাইভেট পাৰ্ট চেক কৰে নেকি। বহুতে মোক কৈ আছে যে তেওঁলোকৰ হাইট হৈছিল প্ৰব্লেম আছে, তেওঁলোকে কেনেকৈ সমাধান কৰিব। এতিয়া আপোনালোকৰ আসাম পুলিচৰ যেতিয়া 2022 চনত, মই বুজাবলৈ সহজকৈ কৈছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে 1 লাখ নিযুক্তি যেতিয়া প্ৰথম কোটাটো প্ৰায় আপোনালোকৰ আসাম পুলিচত 9,000 কিমান পদ আছিল। AB UB চাব ইন্সপেক্টৰ তাৰপৰা গ্ৰেড 3 আপোনালোকৰ গোটেইখিনি মিলাই 9,000 কিমান পদ আছিল। তাৰ যিটো মেডিকেল টেষ্ট হৈছিল আপোনালোক সকলো জেগাতে নহয়। এতিয়া বহুতে আকৌ কৈ দিব যে তেওঁলোকক চেক কৰা নাছিল, সেইবাবে কৈছোঁ সকলো জেগাতে নহয়। কিছুমান আপোনালোকৰ ইণ্টাৰভিউ গ্ৰাউণ্ডত প্ৰাইভেট পাৰ্ট চেক কৰিছিল। আকৌ কৈছোঁ সকলো অল আসামত চেক কৰা নাই, আপোনালোকৰ কেইখনমান ডিষ্ট্ৰিক্টত ইণ্টাৰভিউ গ্ৰাউণ্ডত আপোনালোকৰ যেতিয়া মেডিকেল টেষ্ট হৈছিল সেই মেডিকেল টেষ্টত প্ৰাইভেট পাৰ্ট চেক কৰিছিল। তাৰপিছত 2022 চনত, খুব সম্ভৱতঃ 2022 চনত যেতিয়া অসম আৰক্ষী AB UB 2300 কিমানটা পদ আছিল। তাৰপিছত কামাণ্ডো আপোনালোকৰ যিটো মেডিকেল টেষ্ট আছিল সেই মেডিকেল টেষ্টত কোনো ধৰণৰ প্ৰাইভেট পাৰ্ট চেক কৰা নাছিল। কাৰোবাৰ হাইট হৈছিল বা কাৰোবাৰ প্ৰাইভেট পাৰ্টত যদি কিবা সমস্যা আছিল তেওঁলোকে মেডিকেলত ফিট হৈ গৈছে। আৰু আপোনালোকৰ ফিট হৈছে মানে আপোনালোকৰ মেডিকেল টেষ্টত প্ৰাইভেট পাৰ্ট চোৱাই নাই। তাৰপিছত 2023 চনত আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো মেডিকেল টেষ্ট, সেই মেডিকেল টেষ্টটো প্ৰাইভেট পাৰ্ট চেক কৰা নাই। পুলিচতে চেক কৰিছিল 2021 চনত। তাৰ আগত যদি ধৰি লওক 2016 চনত নাইবা তাৰ আগত বা 11 চন 9 চনত যিসমূহ নিযুক্তি হ'ল তাত চেক কৰিছে নাই কৰা, সেইটো মই সঠিককৈ ক'ব নোৱাৰোঁ, কাৰণ মই মেডিকেল টেষ্ট দিয়া নাই। কিন্তু 2021 চনৰ পাছত যিমানকেইটা পুলিচৰ ইণ্টাৰভিউ, কামাণ্ডো ইণ্টাৰভিউ নাইবা আপোনালোকৰ ফৰেষ্ট ইণ্টাৰভিউ চব দিছোঁ আৰু চব মেডিকেল দিছোঁ, সেইটোৱে জানো। 2021 চনতে চেক কৰিছে, তাৰপিছত চেক কৰা নাই। গতিকে আপোনালোকৰ কাৰোবাৰ যদি প্ৰাইভেট পাৰ্টৰ কিবা সমস্যা আছে, আৰু কেইজনমানে মোক কৈ আছিল যে তেওঁলোকৰ পাইলছৰ সমস্যা আছে, যিসকলে পাইলছটো আপোনালোকৰ চেক নকৰে। গতিকে কাৰোবাৰ যদি পাইলছৰ সমস্যা আছে কোনো ধৰণৰ চিন্তা কৰাৰ প্ৰয়োজন নাই, তেওঁলোকৰ মেডিকেল টেষ্টত আনফিট নহয়। যদিহে আপোনালোকৰ কাৰোবাৰ পাইলছৰ সমস্যা আছে তেন্তে ডক্টৰৰ পৰামৰ্শ লৈ ঠিক কৰাওক। আপোনালোকৰ পাইলছৰ যদি সমস্যা থাকে তেন্তে আপোনালোকৰ দৌৰা মেলা কৰাত নাইবা লং জাম্প মৰাত বহুতখিনি অসুবিধা হ'ব। আপোনালোকৰ মেডিকেল টেষ্টত আনফিট হ'ব বুলি নহয়, কিন্তু আপোনাৰ নিজৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ বা আপুনি ফিজিকেল টেষ্টৰ হ'ব, ৰিটেন টেষ্টৰ বাবে নিজকে 100% দিবৰ বাবে আপুনি পাইলছৰ যদি সমস্যা আছে তেন্তে ডক্টৰৰ পৰামৰ্শ লওক। আৰু যদি আপোনালোকৰ পুলিচ নাইবা ফৰেষ্টৰ মেডিকেল টেষ্টৰ বিষয়ে কিবা জানিব লগা আছে তেন্তে কমেণ্ট বক্সত কমেণ্ট কৰিব। আৰু যদি কাৰোবাৰ কিবা পাৰ্চনেল কথা আছে তেন্তে মই যিটো ইনষ্টাগ্ৰাম ID প্ৰফুল্ল অসম তাত গৈ মেছেজ কৰিব, আপোনালোকক ভালদৰে জনাই দিম। ধন্যবাদ।